9টা প্ৰশ্নৰ আধাৰত এই কথাখিনি চলি আছে। এতিয়া আমি খন্তেক সময় বিৰতিৰ অন্তত পুনৰ আপোনাসৱৰ মাজত উপস্থিত হৈছোঁ। ইতিমধ্যে আপোনালোকে গম পালে 9টা প্ৰশ্ন কৰিলে যে আমি অকণমান উভতি যাব বিচাৰিছোঁ এই বিষয়লৈ সোমাই যোৱাৰ আগত। সুন্দৰকৈ কৈছিল, এৰা ভৈলো কীতাৰ্থ পদ ৰেণু পায়ামি জানিলো আজি হে মুত তুষ্ট কৃষ্ণ স্বামী। এৰা যদি নৰ তনু হিতু জীৱনয় থিৰ তাহাতো দুৰ্লভ মানুহ মনুষ্য শৰীৰ। এৰা তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো মহা ৰংগ। ভকতৰ সংগৰ সুখময় আনন্দতেই আত্মাকাৰ হৈ যি 9টা প্ৰশ্ন কৰিলে তাৰে এতিয়া উত্তৰ দি আছে। ইতিমধ্যে বহুখিনি পাঠ গ'ল। ইয়াত আমাক অতি সুন্দৰকৈ কৈছে যে মানুহ, মানৱ আৰু নৰ এটা বস্তুৰে 3টা নাম দিলে। খাই বৈ জীয়াই থাকি বিষয় বাসনাত মত্ত হৈ থকাজনক মানুহ বুলি কৈছে। তাৰপিছত খাই বৈ জীয়াই থাকি বিভিন্ন জ্ঞানক উপলব্ধি কৰি ব্যৱহাৰিক জীৱনত পালন কৰি জনমানসৰ উপকাৰ সাধন কৰাজনক মানৱ বুলি কৈছে। এজনে এটা জীৱৰে দেই। তাৰপিছত মানুহৰ জীৱনটো সফল হিচাপে উপলব্ধি কৰি শাস্ত্ৰ আৰু গুৰুৰ জ্ঞানক অনুধাৱন কৰি ভকতৰ সংগত কৃষ্ণৰ ৰস ল'বৰ কাৰণে আগবঢ়া ব্যক্তিজনক নৰ বুলি কৈছে। আৰু ঈশ্বৰৰ কৰ্ম সৎসংগৰ যোগেদি আহৰণ কৰি সাধ্য অনুসাৰে সেৱাৰ মনোভাৱেৰে নিজে পালন কৰাৰ উপৰিও আনক বিলাই দিব পৰাজনক নৰৰ উত্তম নৰোত্তম বুলি কৈছে। এতিয়া কথা হ'ল, নিজকে নৰলৈ উন্নীত কৰি নৰোত্তম হ'বলৈ হ'লে আমি এই পৃথিৱীলৈ অহা লক্ষ্য উদ্দেশ্য বুজিব লাগিব। পৃথিৱীলৈ অহাৰ মূল লক্ষ্য উদ্দেশ্য কি? সৎসংগ আৰু ঈশ্বৰ ভক্তি। সেইকাৰণে
মহাপুৰুষ মাধৱদেৱে সকলোকে বুজিবৰ কাৰণে মাত্ৰ দুটা ৰাস্তা দেখুৱালে। হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে। নভজিলে ভগৱন্ত নভজি চলয় যম থাৱে। ৰাস্তা মাত্ৰ দুটা। ভগৱন্তক ভকতি কৰি ভজনা কৰি নৰ হিচাপে উন্নীত কৰি নৰুৰ উত্তম যিজনে উপলব্ধি কৰিব, সেইজনে এটা কামৰ দ্বাৰাই তিনিটা প্ৰয়োজন পূৰাব পাৰিব। যেনেকৈ অল্প ভোজনতে হুৱে কিছুমান তুষ্ট বুলি কৈছে। অৰ্থাৎ আমি যে পিয়াহ লাগিলে পানী খাওঁ, ক্ষুধা নিবাৰণ কৰিবলৈ ভাত খাওঁ। এতিয়া আমি ভাতটো যেতিয়া খাওঁ, কি বুলি খাওঁ? ভোক নিবাৰণ কৰোঁ বুলি ভাত খাওঁ। ভোক নিবাৰণ কৰোঁ বুলি আমি ভাত খোৱাৰ লগে লগে ইয়াৰ দ্বাৰা কিন্তু আমাৰ তিনিটা কাৰ্য আপোনা আপুনি হৈ যায়। ক্ষুধা নিবাৰণ হয়, শৰীৰে পুষ্টি পায়, আৰু স্বাস্থ্যৰ যোগাত্মক প্ৰভাৱ পৰে। কিন্তু আমি শকত হওঁ বুলি বা স্বাস্থ্যৰ উন্নতি হওক বুলি আমি ভাত নাখাওঁ। ভাত আমি ভোক গুচক বুলিয়েই খাওঁ। কিন্তু আপোনা আপুনি খাদ্যই সেইখিনি কৰ্ম কৰাই দিয়ে। ঠিক ভকতিটো তেনেকুৱাই। যদি মনত প্ৰেম থাকে, ইয়ালৈ অহাৰ লগে লগে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ প্ৰয়োজনীয়তা প্ৰাপ্ত কৰিব পাৰিব। কি হ'ব? প্ৰেম ভক্তি বৃদ্ধি হ'ব। শ্ৰদ্ধাযুক্তভাৱে শুনিলে বিষয়ৰ পৰা মন আঁতৰ হ'ব আৰু ঈশ্বৰৰ কৃপা লাভ কৰিব। এই তিনিটা প্ৰয়োজন ভগৱন্তই আমাৰ পৰা নাইকিয়া কৰি প্ৰয়োজন সম্পূৰ্ণভাৱে পূৰাই দিয়ে। আৰু সেইকাৰণে আমি এটা কথা উপলব্ধি কৰিব লাগিব যে এই যে ঈশ্বৰৰ কৃপাখিনি কাৰ দ্বাৰা পায়? তেওঁৰ আমাক কৰা আশীৰ্বাদৰ দ্বাৰা পায়। সেইকাৰণে ইয়াক কি বুলি ক'লে? ঈশ্বৰৰ প্ৰসাদ বুলি ক'লে। এতিয়া আমি প্ৰসাদ মানে বহুতে কি ভাবোঁ? গুৰুজনাই সৃষ্টি কৰি দিয়া নামৰ বা পাঠৰ শেষত দিয়া কল, কুঁহিয়াৰ, মগু, বুট আৰু নাৰিকল তথা আদাৰ সংমিশ্ৰণৰ বস্তুটোকে আমি প্ৰসাদ বুলি ভাবোঁ। হয়, সেয়াও প্ৰসাদ। সেয়া গুৰুজনাৰ এক অনন্য সৃষ্টি। কিন্তু এই প্ৰসাদৰ মূল্য বুজিবলৈ হ'লে আমি আত্মাৰ প্ৰসাদৰ মূল্যও বুজিব লাগিব। প্ৰকৃততে প্ৰসাদ কি? প্ৰ মানে প্ৰভু, সা মানে সাক্ষাৎ, দ মানে দৰ্শন। প্ৰভুৰ সাক্ষাৎ দৰ্শন যেতিয়া হয়, সেয়াই হ'ল প্ৰসাদ। আজি এই গৃহস্থৰ কৃপাত আপোনালোকৰ যোগেদি ভাগৱতৰ দ্বাৰা যি দৰ্শন হ'ল, এয়াহে প্ৰকৃততে প্ৰসাদ। গতিকে এই প্ৰসাদ আমি যিজনে অনুভৱ কৰিব পাৰে, উপলব্ধি কৰিব পাৰে, ল'ব পাৰে, সেইজন নৰৰ উত্তম নৰোত্তম বুলি আমাক কৈছে। আৰু এয়া ঈশ্বৰৰ কৃপাতহে সম্ভৱ হয়। আৰু সেইকাৰণে নিমি ৰজাই 9জন সিদ্ধক লগ পোৱাৰ লগে লগে অনুভৱ কৰিছিল, এৰা অসাৰ সংসাৰ ইটো কৈতো নাই সিধি, ভকতৰ সংগে অৰ্ধ ক্ষণে নব নিধি। এই সংসাৰখন
অসাৰ বুলি কৈছে। ইয়াত সিদ্ধি লাভ কৰিব পৰা বিকল্প ব্যৱস্থা নাই, কিন্তু ভকতৰ সংগই আমাক কি দিয়ে? ৰত্ন দিয়ে। কি ৰত্ন? হৰি নামৰ ৰত্ন। যি ৰত্ন পালে আমাৰ জীৱন সিদ্ধি হয়। অন্য বস্তুৱে সংসাৰত প্ৰকৃত সাৰময় বস্তু কেতিয়াও দিব নোৱাৰে। সেইকাৰণে 9টা প্ৰশ্ন কৰিছিল আৰু তাৰেই এয়া ক্ৰমাগতভাৱে আমাক উত্তৰ দি আছে। গতিকে এই উত্তৰৰ কথাকেইটা আমি খুব সুন্দৰকৈ পাঠকসকলে পাঠ কৰিলে, যদিও আমি আঁতৰি গ'লোঁ। সেইখিনি সময়ত যিহেতু ব্যাখ্যা বন্ধ হৈ থাকিল, পাঠখিনি বহু পৰিমাণে গুচি গ'ল। সেইকাৰণেহে আমি এই কথাখিনি অকণমান আপোনালোকৰ মাজলৈ টানি আছোঁ। কাৰণ এই কথাখিনি আমি নিমিনৱসিদ্ধ সংবাদ কিয় উলিয়াইছোঁ? যে ভক্তিৰ নৱধাৰ গুণ আহৰণ কৰিবলৈ হ'লে আমাক এই 9টা ৰাস্তা জনাটো প্ৰয়োজন। এই 9টা ৰাস্তা নাজানিলে আমি কোনো কাৰণত ভৱ সংসাৰ পাৰ হৈ যাব নোৱাৰোঁ। এতিয়া আপোনাৰ যেনিবা মই কথাখিনি প্ৰসংগক্ৰমে এইকাৰণে আনিছোঁ, আপুনি যাব লাগিছিলে লখিমপুৰ ফালে, আপুনি যাত্ৰা কৰি আছে। ধলপুৰতে আপোনাৰ যেনিবা গাড়ীখনত অকণমান জিৰণি দিব লগা হ'ল, আপুনি নামি দিলে। এতিয়া আপুনি নামি পেলাই পুনৰ যেতিয়া গাড়ীখন ষ্টাৰ্ট কৰে, তেতিয়া আপুনি ডাইৰেক্ট গৈ পেলাই লখিমপুৰ পাবগৈ নোৱাৰে। আপুনি নাৰায়ণপুৰ, বান্দৰদোৱা ইত্যাদি পাৰ হৈহে লখিমপুৰ পাবগৈ পাৰিব। ঠিক তেনেকৈ আমি যিখিনি কথা কৈ গ'লোঁ, এটা ধাৰাত গ'ল, সেই কথাখিনি আমি বিৰতিলৈ যাওঁতে পাঠ আকাৰে গুচি গ'ল। পৰ্যালোচনা যিহেতুকে হোৱা নাই, সেইকাৰণে আমি অকণমান কথাখিনি টানি আনি আপোনালোকৰ মাজত, যদিও বহুখিনি গ'ল, সেইকাৰণে আলোচনা কৰিলোঁ। গতিকে ইয়াৰ পিছত পদে কি কয়, আমি পাঠৰ মাজে মাজে আগতে হোৱা কথাখিনিও টানি আনি পেলাই অকণমান আলোচনা কৰিম। এতিয়া ভকতসকলৰ ভকতিৰ দ্বাৰা 3টা কাৰ্য সাধন হয়। যেনেকৈ অলপ ভোজন কৰিলেই সকলো বা কিছু লোক সন্তুষ্ট হয়, ভকতৰ দ্বাৰা ভকতিৰ মাধ্যমেৰে 3টা প্ৰয়োজন সাধন হয়। তাৰ যোগেদি আমাৰ যি 7 কাৰ্য, এই 7 কাৰ্য সাধন হোৱাৰ ব্যৱস্থাটো আমাক প্ৰকাৰণতে চুই গৈছে। গতিকে আমাৰ কি কি হয়, আমি ইতিমধ্যে আমাৰ কীৰ্তনৰ নাম অপৰাধত আমি পাই আহিছোঁ। নাম অপৰাধৰ 2য় কীৰ্তনত কৈছে, প্ৰথমে দহিবে পাতে পুণ্য হইবে ভূদয়। ঈশ্বৰৰ নামে আমাৰ মনৰ পাপবিলাক বিনাশ কৰে। আজি যে আপোনালোক এই গৃহস্থৰ নিমন্ত্ৰণত আহিলে, ইয়াত বহাৰ লগে লগে এই শব্দ যিমান দূৰলৈকে গৈছে, সকলোৰে কাণত স্পৰ্শ হোৱাৰ লগে লগে কি হৈছে, পাপবিলাক বিনাশ হৈছে। এতিয়া আপোনালোকৰ প্ৰশ্ন আহিব, তেতিয়াহ'লে পাপ ক্ষয় কৰিবলৈ হ'লে সদায় ভকতৰ সংগলৈ যাব লাগিব। কিন্তু সদায় কেনেকৈ যাম? আমাকতো কোনোবাই নামাতিবও পাৰে। এতিয়া আপুনি দেহ আৰু মনৰ পাপ নাইকিয়া কৰিবলৈ হ'লে আপুনি নাম নিজেও আপোনাৰ হৃদয়ত অনা নিয়া কৰিব পাৰে। ৰাতিপুৱা কোনোবা এগৰাকী চোতাল সাৰি আছে,
বাচন ধুই আছে, কিবা কৰি আছে, ঈশ্বৰৰ নাম গাই থাকক। কাপোৰ ধুই থকা চাবোনখিনিয়ে কাপোৰৰ মলিনতা যেনেকৈ নাইকিয়া কৰিব, আপুনি গোৱা নামে হৃদয়ৰ মলিনতা নাইকিয়া কৰিব। কোনোবা এজনে বাৰীত কোৰ মাৰি আছে, কোৰখনে লেতেৰাবিলাক নাইকিয়া কৰিব আৰু নামটোৱে হৃদয়খন চফা কৰিব। কাৰণ হৃদয়ত কি থাকে? নাম নোহোৱা হৃদয়ত কি থাকে? বোলে পাপ থাকে। গতিকে পাপ নিবাৰণৰ মূল মন্ত্ৰ কি? বোলে ঈশ্বৰৰ নাম। সেইকাৰণে নাম গাওক বা শুনক বা স্মৰণ কৰক, পাপবিলাক নাইকিয়া হৈ যায়। যেনেকৈ আন্ধাৰ নাইকিয়া হৈ গ'লে পোহৰ আহে, ঠিক তেনেকৈ আমাৰ হৃদয়ৰ পৰা যেতিয়া পাপ নাইকিয়া হ'ব, পুণ্যযুক্ত পোহৰে আমাক ক্ৰিয়া কৰিব। ৩ নম্বৰ কি হ'ব? উপজিবে বিষয়ত বীৰ কতি, কৃষ্ণত বাহিবে প্ৰেম ভকতি। এতিয়া বিষয় মানেনো কি? বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দিয়াটো বিষয় নহয়। যিটো আপুনি আমি এতিয়া যি বিবাহত আবদ্ধ হৈছোঁ, গুৰুজনায়ো বিবাহ কৰাইছিলে, গুৰুজনায়ো পুত্ৰ কন্যা জন্ম দিছিলে। তাৰ পিছতো পুত্ৰ জন্ম হোৱাৰ লগে লগে যেতিয়া খবৰ পালে, কি বুলি ক'লে? যে হে প্ৰভু, এইবিলাক যে মই সম্বন্ধ কৰিছোঁ, এয়া যে পুত্ৰ জন্ম দিছোঁ, এয়া তোমাৰ আদেশ পালন কৰি মই মাত্ৰ ইয়াৰ ৰখীয়াহে হৈছোঁ, বাকীবিলাক দায়িত্ব তোমাৰ। এই চিন্তাৰে যদি আমি কৰ্ম কৰোঁ, আমাৰ মনটো বিষয়ৰ পৰা আঁতৰি যাব। যেনেকৈ পদুম ফুল বোকাত ফুলিলেও বোকাই পদুমক লেতেৰা কৰিব কেতিয়াও নোৱাৰে, ঠিক বিষয়ৰ বাসনাই ভকতৰ হৃদয় কেতিয়াও লেতেৰা কৰিব নোৱাৰে। মনত বাহিবে প্ৰেম ভকতি, আৰু তেতিয়া আমাৰ মনৰ পৰা, মনৰ মাজত প্ৰেম আৰু ভক্তিৰ সৃষ্টি হ'ব। আজি যে আপোনালোক ইয়ালৈ আহিলে এনেই অহা নাই। ভাগৱত চবৰে ঘৰতে আছে, গুৰুগৃহ চবৰে ঘৰতে আছে। ভাগৱতৰ কোন স্কন্ধত কি আছে আপোনালোক সকলোৱে জানে। তথাপিতো আপোনালোক ইয়ালৈ আহিলে, কেলৈ আহিলে? কাৰণ ভকতৰ প্ৰতি প্ৰেম আছে, সাধুৰ প্ৰতি ভক্তি আছে। ভাগৱত আমি একো নাজানো, ভাগৱতৰ পৰা শিকিবলৈ বুলি কোনো অহা নাই। এই যিটো প্ৰেম, ভগৱন্তক উপলব্ধি কৰিব পৰাৰ যিটো ভাৱনা, সেইটো থকাৰ কাৰণেহে ইয়ালৈ আহিছে। যিটো কি বুলি কৈছে? উপজীৱে আতি বৈষ্ণৱী জ্ঞান। ভকত ভগৱন্তক সমানে ভাল পোৱাৰ চিন্তাটো যেতিয়া জাগ্ৰত হয়, তাকেই বৈষ্ণৱী জ্ঞান বুলি কৈছে। আৰু এই জ্ঞান যেতিয়া আহে, তেতিয়া আমাৰ মায়াবিলাক নাইকিয়া হৈ যাব। মায়াক দহি কৰিবে সবে নিৰ্জান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত সবে এৰে একে কৰি। চৈতন্য পৰমপুৰুষ ভগৱন্তই সকলোকে এক ভক্তিৰ চিন্তনত সাধুসকলক প্ৰতিষ্ঠা কৰিব। সেইকাৰণে নিবিৰজাই কি বুলি কৈছে? জানিবাক চাহু চিহ্ন মহাভকতৰ। মহাভকতৰ লক্ষণ সম্পৰ্কে মই জানিব বিচাৰোঁ, এহি বুলি সবিসিদ্ধে দিলন্ত উত্তৰ। গতিকে যেতিয়াই মহাভকতৰ চিহ্নৰ কথা সুধিছে, এতিয়া এই যিজন 2 নম্বৰ সিদ্ধ, হবিসিদ্ধ, তেওঁ এতিয়া মহাভকতৰ চিহ্নৰ সম্পৰ্কে ক'বৰ কাৰণে আগবাঢ়িছে। এতিয়া 3বিধ ভাগৱতযুক্ত ভকতৰ লক্ষণ আমাক আজি পদবন্ধে ক'বলৈ যত্ন কৰিলে। ইয়াৰ দ্বাৰা আমাক অতি সুন্দৰকৈ কৈছে যে
প্ৰাণী সমস্তকো দেখে ঈশ্বৰৰ মূৰ্তিক, অৰ্থাৎ একে আষাৰে যদি আমি কওঁ, ঈশ্বৰৰ মাজত সমস্ত জীৱক দেখা পায়। যেনেকৈ ঈশ্বৰৰ মাজত সমস্ত জীৱক কোনে দেখা পালে বাৰু? যশোদা মাতৃগৰাকীয়ে। এ ৰাম বিস্ময় হুইয়া আখি মুদিলা সুন্দৰী, অগৰ্ভৰ ভিতৰে খব দেখিলন্ত হৰি। এ ৰাম গৰ্ভতে দেখিলা দেৱী ভুৱন চৌধয়, কৰিলন্ত স্তুতি আতি পৰম বিস্ময়। ঈশ্বৰৰ মাজতে সকলোকে দেখা পালে। এতিয়া আপোনালোকে যদি এই ভাগৱতখন এখন কিতাপ পঢ়ি আছে বুলি যদি দিনৰ পৰা ৰাতিলৈকে ভাবি থাকে, ইয়ালৈ অহাটো সাৰ্থক নহ'বই, বহাটোও সাৰ্থক নহ'ব। ভাগৱত কেৱল কিতাপ নহয়, কলিযুগত ভগৱন্তই বাংময় মূৰ্তি ৰূপে ইয়াত আছে। গতিকে ভাগৱতেই ভগৱন্ত। এই মান্যতা আমাক আজি পদবন্ধে জনাইছে। আৰু সেইকাৰণে আমি ঈশ্বৰৰ মাজত সমস্ত জীৱ আছে বুলি আমি ভাবিব লাগিব, বিশেষ বুলি একো ভাবিব নালাগে। তাৰপিছত প্ৰাণী সমস্তৰ মাজত ঈশ্বৰক দেখিব লাগিব। চাৰিমুঠি জীৱ আছে, উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱই ঈশ্বৰৰ অংশ বুলি ভাবিব লাগিব। আৰু চাৰিমুঠি জীৱক ঈশ্বৰৰ অংশ বুলি যিজনে ভাবিব, তেওঁলোকে আনন্দপূৰ্ণ অনুষ্ঠানবিলাক, বিয়া বাৰু জন্মদিন অন্নপ্ৰাশনত কিনো কাৰণত জীৱ জন্তু হত্যা কৰি অনুষ্ঠানৰ নামত কোনো কাৰণত পাৰ্টি দিব নোৱাৰিব, যিসকলে পৰম পুৰুষ ভগৱন্ত বুলি সমস্ত জীৱকে ভাবিব পাৰে। এতিয়া বহু জেগাত কি কৰে, নিজৰ আনন্দপূৰ্ণ অনুষ্ঠানত বিভিন্ন ধৰণে জীৱ জন্তু হত্যা কৰি ফূৰ্তি কৰা দেখিবলৈ পোৱা যায়। আপুনি আমি দকে যদি ভাবোঁ, এটা জীৱ সৃষ্টি কৰা বা জীয়াই তোলাৰ আমাৰ অধিকাৰ নাই, তেনেস্থলত শ শ হাজাৰ হাজাৰ জীৱ হত্যা কৰাৰ অধিকাৰো আমাৰ নাই, নিজৰ সুখৰ কাৰণে। কাৰণ সকলোতে ঈশ্বৰ আছোঁ বুলি কৈছে। এতিয়া আপোনালোকে জানি পেলাই আচৰিত হ'ব, যিবিলাক জীৱ আমি হত্যা কৰি সিহঁতৰ দেহৰে উদৰ পৰাও, সেই আত্মাবিলাক বোলে নৰকত ৰৈ থাকে। কেলে? বোলে আপোনাক কাটিবৰ কাৰণে। তৃতীয় স্কন্ধ ভাগৱতত কৈছে, ডাঙৰ ডাঙৰ কুঠাৰ লৈ পেলাই ৰৈ থাকে। সেইকাৰণে জীৱক হত্যা আৰু হিংসাৰ দৃষ্টিৰে চাই তেনে কৰ্ম আমি কেতিয়াও কৰিব নালাগে। তাৰপিছত কৈছে সমস্ত ঐশ্বৰ্যৰ মাজত ঈশ্বৰক দেখিবলৈ কৈছে। এতিয়া আপুনি আমি যিমানবিলাক ঘটিলোঁ, আপুনি টকা পইচা খৰচ কৰি মাটি বাৰী ঘটিলে, ঘৰ দুৱাৰ বনালে, আপোনাৰ এখন গাড়ীৰ জেগাত 6খন গাড়ী হ'ল, এবিঘা মাটিৰ ঠাইত আপোনাৰ 100 বিঘা মাটি হ'ল, সকলো ফালৰ পৰা আপোনাৰ অভাৱবিহীন এটা জীৱন হ'ল, আপুনি ঐশ্বৰ্যশালী, আপুনি ধনী হৈ গ'ল। কিন্তু ধনী হোৱাৰ পিছত যদি আপুনি ঈশ্বৰক পাহৰি যায়, আনকি আপোনাৰ এনেকুৱা হ'ল আপুনি ৰাতিও বোলে বিনা দ্বিধাই টোপনি যাব পাৰে। কেলে? বোলে মোৰ গেটৰ মুখত 2টা চিকিউৰিটি আৰু দুৱাৰ মুখত 2টা চিকিউৰিটি আছে, গতিকে মোৰ টোপনি যাবলৈও চিন্তা নাই বুলি ভাবিলে। আৰু আপুনি শোৱা বিচনাখনো কিমান টকীয়া? বোলে 1.5 লাখ টকীয়া। খুব ধুনীয়াকৈ আপুনি শুই আছে, কিন্তু মনত ৰাখিব তাৰ মাজতো আপোনাৰ চিন্তা থাকিব। আপুনি শান্তিৰে টোপনি মাৰিব নোৱাৰে। বিচনাখন দামী হ'ব পাৰে,
কিন্তু তাত শোৱাৰ পিছত আপুনি শান্তিৰে টোপনি আপুনি আনিবৰ কাৰণে কোটি টকা খৰচ কৰিলেও টোপনি কিনিব নোৱাৰে আপুনি। কাৰণ আপুনি মনত ভাবি থাকিব, ইমান বিলাসী জীৱন কটাই গেটৰ মুখত দুৱাৰ মুখত চিকিউৰিটি ৰাখিছোঁ, হয় কেতিয়াবা যদি মোৰ জয়ময় অৱস্থা দেখি চিকিউৰিটিয়ে যদি মোৰ টেটুটো মুচৰি থৈ গুচি যায়, তেতিয়া কি হ'ব? সেইকাৰণে আপুনি যিবিলাক অৰ্জন কৰিলে সেইবিলাক আপোনাৰ নহয়, ঈশ্বৰৰ বৰদান। সেইকাৰণে তেওঁক সমৰ্পণ কৰি দিব লাগিব, সমস্ত ঐশ্বৰ্যৰ মাজত তেওঁক দেখিব পাৰিব লাগিব। মানে আপোনালোকক এটা সহজ ভাষাৰে কৈছোঁ শুনক, আপুনি যেনিবা এসপ্তাহৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাই আপুনি আপোনাৰ বন্ধু এজনৰ ঘৰত ফুৰিবলৈ গ'ল। বন্ধুজনৰ ঘৰত ফুৰিবলৈ যাওঁতে বন্ধুজনে আপুনি অহাৰ আনন্দতে আপোনাক শীত-তাপ নিৰন্ত্ৰিত এটা কোঠাত আপোনাক থাকিবলৈ দিলে, ভিতৰতে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰি দিলে, ছুইচ টিপিলে আপুনি যি খাবলৈ মন যায় তাকে পায়। এসপ্তাহ থকাৰ পিছত আপুনি মনত ভাবিলে, ইমান এটা ধুনীয়া জীৱন কটালোঁ, এই সুবিধাবিলাক মই মোৰ ঘৰলৈও লৈ যাওঁ বুলি যদি আপুনি বন্ধুজনক কয়, তেওঁ জানো আপোনাক এৰি দিব? আপোনাক এসপ্তাহৰ কাৰণেহে দিব, তাৰপিছত আপুনি আহি আকৌ আপোনাৰ ভগা পজাতেই থাকিব লাগিব। ঠিক তেনেকৈ এই যে পৃথিৱীলৈ আমি আহিলোঁ, ঈশ্বৰে আমাক দিয়া এইবিলাক এটা এটা সুবিধা। যিদিনাখন এইখন ঘৰ এৰি একেবাৰে নিজৰ ঘৰলৈ যাব পাৰিম, সেইদিনা কিন্তু ঈশ্বৰে আপোনাক এইবিলাক লগত লৈ যাবলৈ নিদিয়ে। সেইকাৰণে এইবিলাক চব তেওঁৰ বুলি সমস্ত ঐশ্বৰ্যৰ মাজত পৰম পুৰুষ ভগৱন্তক ভাবিবৰ কাৰণে আমাক এতিয়া পদবন্ধে আহ্বান জনাইছে। আৰু তাৰপিছত 2 নম্বৰ ভকতৰ লক্ষণ কৈছে যে এনেকুৱা এচাম আছে, তেওঁলোকে কি কৰে, বহুদিন কৰা দুখকো ক্ষমা কৰি দিয়ে, তেওঁলোকে ভকতিৰ মূল্য বুজে। 3য় স্কন্ধত কৈছে, কপিল প্ৰভুৱে কৈছে কি কৰে, এ ৰাম সমানত মৈত্ৰী উত মত শতকাৰ দৰিদ্ৰক দয়া কৰি বেকবাৰ বাৰ। সেইজনে সেৱা কৰোঁতে কি ঘোষা গাব লাগে, আশীৰ্বাদ দিওঁতে কি ঘোষা গাব লাগে, সেই কথাটো কিন্তু তেওঁ নাজানে। তথাপিতো তেওঁ কি কৰে, সমানজনৰ লগত মিত্ৰতা আচৰণ কৰে। এইটো এটা ভকতৰ লক্ষণ, যে কোনোবা এজন ব্যক্তিয়ে যদি আপোনালোকৰ অঞ্চলত কোনোবা এজন ব্যক্তিয়ে যদি আপোনাৰ সমান ব্যাখ্যা কৰিব পাৰিছে, পাঠ কৰিব পাৰিছে, আপুনি তাত উপস্থিত থাকি পেলাই যদি যেন তেনে বোলে মোক আগত দিয়ক, এইজনৰ কথা শুনিবলৈ অহা নাই বুলি মুখেৰে নকৈ যদি মনেৰে ভাবে, সেইটো কিন্তু অপৰাধ। আনৰ শুনিবৰ কাৰণে যাৰ মন নাথাকে, তেওঁ কোৱাৰ অধিকাৰো হেৰুৱাই পেলায়। তেওঁ মুখেৰে নকলেও মনেৰে ভাবে কি বুলি, সৌ সিদিনা জন্ম হোৱা সেইটোৱে ইমান সন্মান কেনেকৈ পালে মই থাকোঁতে। যদি এনেকুৱা ভাৱনা যদি আপুনি লয়, তেতিয়া মিত্ৰতা স্থাপন নহ'ব। আনৰ গুণক সন্মান কৰিব পাৰিব লাগিব, সমানজনৰ লগত সেইকাৰণে মিত্ৰতা স্থাপন কৰিবলৈ কৈছে। এতিয়া আপোনালোকে এটা কথা চাব, অস্বস্থমাই ভাবিলে পাণ্ডৱক দুৰ্বল কৰিবলৈ হ'লে 5 পাণ্ডৱৰ 5টা পুত্ৰৰ মূৰকেইটাকে কাটি পেলাই লৈ গৈ দুৰ্যোধনৰ হাতত দি দিওঁ। সেইমতে শুই থকা অৱস্থাত মূৰকেইটা কাটি পেলাই দুৰ্যোধনক খবৰ দিছে, যুৱৰাজ আপুনি মোক পুৰস্কাৰেই দিয়ে নে প্ৰমোচনেই দিয়ে নাজানো, মই কিন্তু মোৰ কাম কৰিলোঁ। বোলে কি কৰিলি? বোলে একেবাৰে শেষ কৰি থৈ আহিছোঁ।
এটা কথা মনত ৰাখিব, দুৰ্যোধন অহংকাৰী হয়, কিন্তু দুৰ্যোধন কেতিয়াও অসুৰ নহয়। সেইকাৰণে কি কৰিলি বুলি সোধাৰ লগে লগে ক'লে বোলে মই 5 পাণ্ডৱৰ 5টা পুত্ৰৰ মূৰকেইটা কাটি গুচি আহিলোঁ। তেতিয়া দুৰ্যোধনে কৈছে, মই বেজীৰ আগত অহা কোনো বিনা যুদ্ধে নিদিওঁ বুলি ক'ব পাৰোঁ, কিন্তু মই পিছফালৰ পৰা কাৰো লগত যুদ্ধ নকৰোঁ, মই কাপুৰুষ নহয়। তই এয়া কি কাম কৰিলি? কি বুলি কৈছে? ৰাম বংশ ছেদ দেখি ভয়ে দুৰ্যোধনে দুৰ্নিক পাৰিলা গালি, কদৰ্থি মাৰিবে মোক ভীমে বুলি, থাকিলা মাথায়া স্ফালি। গতিকে তই যে এই পুত্ৰকেইটাক কাটিলি, ভীমে ভাবিব এয়া মই কৰিলোঁ বুলি। গতিকে মোক এতিয়া তেওঁলোকে মুখেৰে ইমানেই কদৰ্থনা কৰিব, যিখিনি মই সহ্য কৰিব নোৱাৰিম, এই বুলি দুৰ্যোধনে এটা সুন্দৰ বাৰ্তা দিছে। গতিকে আমি নিজৰ লাভালাভ বা সুবিধাৰ কাৰণে কি কৰিব নালাগে? আনৰ ক্ষতি সাধন কৰিব নালাগে। গতিকে সমানত মৈত্ৰী, উত্তমত সতকাৰ, উত্তমজনক, জ্যেষ্ঠজনক, শ্ৰেষ্ঠজনক আমি সদায় মান্যতা দিব লাগে, সন্মান দিব লাগে। আজি আমাৰ মাজত 3জনকৈ জ্ঞানজ্যেষ্ঠ ব্যক্তি আছে। প্ৰথম যেতিয়া নাৰায়ণপুৰলৈ আহিছিলোঁ, তেখেতসকলৰ পৰা আমি সুৰ আৰু শব্দৰ গাঁথনি শুনিছিলোঁ। যেনে ব্যাখ্যা আৰম্ভ কৰা আমাৰ পৰম সন্মানীয় নৃপেন শইকীয়া বাপ, পাঠৰ আসন অলংকৃত কৰা আমাৰ গুৰুসম অগ্ৰজ এই জিলাৰ মহামান্য সভাপতি গগৈ বাপ, আপোনালোকৰ এই অঞ্চলৰে গৌৰৱ জিতেন শইকীয়া বাপ, এইসকল হ'ল আমাৰ অগ্ৰজ, পূজনীয় গুৰু সদৃশ। এইসকলৰ পৰা আমাৰ জানিব লগা, বুজিব লগা বা শিকিব লগাহে আছে। গতিকে এতিয়া সেই তেনে উত্তম ব্যক্তি থকা স্থানত যদি আপুনি মই যদি ডাঙৰ কথা কৈ তেওঁলোকতকৈ আমি বেছি জানো বুলি যদি আগবাঢ়িবলৈ যাওঁ, তেতিয়াহ'লে ভকতিটোত কামত নাহিব। সেইকাৰণে শাস্ত্ৰত এটা কথা কৈছে, কলি যুগত ভকতি কৰা ব্যক্তি 2 প্ৰকাৰৰ। এক প্ৰকাৰে অন্তৰৰ পৰা কৰে, এক প্ৰকাৰে মনৰ পৰা নকৰে, মুখেৰে কৰে। কেনেকৈ কৰে চাব। বোলে বাপজন অফিচলৈ গ'ল, ল'ৰা ছোৱালীকেইটা স্কুললৈ গ'ল, আৰু তেওঁ মনে মনে ভাবিছে যে মই তলাটো মাৰি পেলাই অকণমান গাঁৱৰ পৰা তামোল এখন খাই আহোঁগৈ। তেনেকুৱাতে কোনোবা এজন ভকতে দুৱাৰ মুখত গৈ কলিং বেল টিপি পেলাই ক'লে, বোলে বৰুৱা আছেনে? লগে লগে আইগৰাকীয়ে মনেৰে ভাবিলে, এই চাহৰ কানিয়াটো এতিয়াহে আহি পালেহি, আৰু মুখেৰে লগে লগে কৈ দিলে, কৃষ্ণ প্ৰভু আপুনি আমাৰ ঘৰলৈ আজি আহিল, ৰাতিপুৱাৰ পৰা আপোনাৰ কথা ওলাই আছে, আপুনি মানুহ নহয়, আপুনি ভকত, আপুনি ভকত নহয়, আপুনি ভগৱান বুলি দীঘলকৈ যদি সেৱা কৰে, সেইটো হ'ল কলিৰ বোলে কপটীয়া ভকত। আৰু সেইকাৰণে তেওঁলোকৰ কাৰণে মহাপুৰুষে একলম লিখিছে, কি বুলি? কলিৰ ভকতি কপটা কপটি, সদায় কৰি থাকে খং, ভৰিত সেৱা কৰে, মূৰত লাঠি মাৰে, ভকতি লঠং থং। সেই পৰ্যায়ৰ হ'লে নহ'ব। অন্তৰৰ পৰা সঁচা আৰু সৎ সন্মান আমি দিব লাগিব। আৰু দৰিদ্ৰজনক বাৰে বাৰে দয়া কৰিবলৈ কৈছে। আজি যদি ভকত সেৱা কৰি ভকতকে ভগৱন্ত বুলি সেৱা কৰিলোঁ, দিনে ৰাতিয়ে অন্ন ব্যঞ্জন পৰিৱেশন কৰোৱাৰ উপৰিও কিমতে ভকতি কৰিব তোমাক বুলি পৰি পৰি সেৱা কৰিলোঁ,
ভাগৱত শেষ হোৱাৰ 3 দিনৰ পিছত তিনিআলিলৈ ওলাই যাওঁতে মগনীয়া এজনে যদি ক'লে আই কিবা এটা দিব নেকি, কৰি খাব নোৱাৰা বুলি যদি হুকি মাৰি আহিলোঁ, তেতিয়াহ'লে সেয়া কিন্তু ভকতি নহয়। সেইকাৰণে কৈছে দৰিদ্ৰজনক বাৰে বাৰে দয়া কৰে, এয়াও হৈছে মধ্যম ভকত। আৰু একে শেষৰ স্তৰটোৰ কথা ক'লেগৈ যে এইসকলে ভগৱন্তক পূজা কৰে, কিন্তু কিহৰ মাধ্যমেৰে? চিন্ময় মৃন্ময় মূৰ্তিৰ মাধ্যমেৰে। সাকাৰ ৰূপে কৃষ্ণক সেৱা পূজা কৰে, মূৰ্তিৰ মাধ্যমেৰে কৃষ্ণক কেতিয়াবা গা ধুৱাই দিয়ে, কৃষ্ণক কিবা খুৱাই দিয়াৰ হেৰি কৰে, তেনেকুৱা ধৰণে ভক্তি কৰে। তেওঁলোক ভক্তিৰ দিশত আৰু ৰূঢ় হৈ আছে বুলি কৈছে। অৰ্থাৎ তেওঁলোকো ক্ৰমাগতভাৱে সাধুৰ স্পৰ্শ পাওঁতে পাওঁতে প্ৰকৃত ভক্তিৰ তত্ত্ব বুজি উত্তম ভকতলৈকে উন্নীত হ'ব। কিন্তু তাৰ কাৰণে তেওঁলোকে ৰাস্তাটো প্ৰথম ভগৱন্তকে ভজে, কিন্তু কৃষ্ণৰ চিন্ময় আৰু মৃন্ময় মূৰ্তিৰ মাজত ভকতি কৰে। আপোনালোকে চাবচোন, খুব সুন্দৰকৈ কৃষ্ণৰ মূৰ্তি এটা চকুৰ আগত লৈ পেলাই তেওঁলোকে ভাগৱতৰ তত্ত্ব নাগায়, ভজন গায়। ভাৰতবৰ্ষৰ কিছু কিছু প্ৰান্তত আছে, কি বুলি গায়? নয়ন মেৰি দৰ্শন ভিখাৰী, দৰ্শন দো ভগৱান, দৰ্শন দো ভগৱান। তাৰমানে তেওঁলোকে সেই মূৰ্তিটো ফালি পেলাই ভগৱন্ত ওলাই আহি তেওঁলোকক দেখা দিব বুলি ভাবে। গতিকে এনেকৈও পূজা সেৱা কৰি গুৰুৰ কৃপাত সাধুৰ সহায়ত কোনো কোনো লোক ভক্তিৰ মহা ভকতীয়া শ্ৰেষ্ঠ স্থানলৈকে গতি কৰে। গতিকে এতিয়া ইয়াৰ পিছত ভকতৰ লক্ষণ সম্পৰ্কে আৰু কিছু কথা কওঁ, শুনা বুলি এতিয়া আমাক উত্তৰ দিব। কি ক'ব আমি শুনিম।